নমস্কাৰ, আজি হৈছে ৩ মাৰ্চ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ডাঙৰ খবৰ। আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে এইবাৰ ইছলামিক শক্তি। একগোট হৈছে হুথি আৰু হিজবুল্লাহ। মধ্যপ্ৰাচ্যত এতিয়া ভয়ংকৰ যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ইজৰাইল আৰু আমেৰিকা আৰু ইৰাণৰ যুদ্ধত লেবাননক জোকাই লৈ বিপদ মাতিলে এইবাৰ ইজৰাইলে। মহাশক্তিৰ আমেৰিকাৰ সামৰিক শক্তি ধ্বংস কৰিবলৈ একত্ৰিত হৈছে হুথি আৰু হিজবুল্লাহ। লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণৰ পিছতেই ইজৰাইলৰ হাইফাত এতিয়া ভয়ংকৰ বিস্ফোৰণ। হিজবুল্লাৰ ৰকেট আৰু ড্ৰোন আক্ৰমণে ধ্বংস কৰিলে ইজৰাইলৰ তেল অভিভৰ বৃহৎ অঞ্চল। ইৰাকী সেনাৰ ড্ৰোন আক্ৰমণ বাগদাদত থকা মাৰ্কিন সেনাৰ ঘাটিত আৰু নিহত হৈছে বহু আমেৰিকান সেনা জোৱান। আয়াতুল্লাহ আলী খেমেনীৰ মৃত্যু আৰু ইজৰাইলৰ আগ্ৰাসনৰ বিৰুদ্ধে একত্ৰিত হৈছে ইছলামিক শক্তি। মহাশক্তিধৰ আমেৰিকাক ধূলিসাৎ কৰাৰ সংকল্প ইৰাণ, ইৰাক আৰু লেবাননৰ। ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধত এতিয়া লেবাননক জোকাই লৈ বিপদ মাতিছে ইজৰাইলে আৰু মহাশক্তিধৰ আমেৰিকাৰ সামৰিক শক্তি ধ্বংস কৰিবলৈ একত্ৰিত হৈছে হুথি আৰু হিজবুল্লাহ। লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণৰ পিছতেই ইজৰাইলৰ হাইফাত ভয়ংকৰ বিস্ফোৰণ আৰু হিজবুল্লাৰ ৰকেট আৰু ড্ৰোন আক্ৰমণে ধ্বংস কৰিলে ইজৰাইলৰ তেল অভিভৰ বৃহৎ অঞ্চল। ইৰাকী সেনাৰ ড্ৰোন আক্ৰমণ বাগদাদত থকা মাৰ্কিন সেনাৰ ঘাটিত আৰু নিহত হৈছে বহু আমেৰিকান সেনা জোৱান। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিপদে লগ এৰা নাই এইবাৰ আমেৰিকাক। আমেৰিকান সেনাক লক্ষ্য কৰি ইৰাকত নিক্ষেপ কৰা হৈছে ড্ৰোন আৰু বাগদাদত হাই এলাৰ্ট জাৰি কৰা হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ মধ্যপ্ৰাচ্যত পুনৰ চৰম উত্তেজনাই বিৰাজ কৰিছে। ইৰাকৰ ৰাজধানী বাগদাদত ড্ৰোন আক্ৰমণ আৰু বাগদাদা বিমানবন্দৰত থকা আমেৰিকান সামৰিক বাহিনীক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে। আমেৰিকান বাহিনীলৈ লক্ষ্য কৰি বিস্ফোৰক ড্ৰোন নিক্ষেপ কৰা হৈছে। এই ভয়াৱহ আক্ৰমণৰ পাছতেই ইছলামিক ৰেজিষ্টেন্সৰ দায়িত্ব স্বীকাৰ আৰু ইৰাকৰ পৰা আমেৰিকান সৈন্যক বহিষ্কাৰৰ হুংকাৰ। চিয়া মিলিচিয়াৰ আৰু আক্ৰমণৰ ক্ষয়ক্ষতিৰ তথ্য এতিয়াও গোপন ৰাখিছে আমেৰিকান সেনাই। অঞ্চলটোত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু মধ্যপ্ৰাচ্যত পুনৰ চৰম উত্তেজনাই বিৰাজ কৰিছে। ইৰাকৰ ৰাজধানী বাগদাদত ড্ৰোন আক্ৰমণ আৰু বাগদাদ বিমানবন্দৰত থকা আমেৰিকান সামৰিক বাহিনীক লক্ষ্য কৰি আক্ৰমণ আৰু আমেৰিকান বাহিনীলৈ লক্ষ্য কৰি বিস্ফোৰক ড্ৰোন নিক্ষেপ কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ। ইৰাণৰ শক্তি দেখি এইবাৰ স্তম্ভিত হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল। ইছলামিক শক্তিৰ একতাত এতিয়া চিন্তিত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প। অসহায় ট্ৰাম্পে বিচাৰিছে ব্ৰিটেইনৰ সহায়। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ ইৰাণৰ শক্তি দেখি স্তম্ভিত হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল। ইছলামিক শক্তিৰ একতাত এইবাৰ চিন্তিত হৈ পৰিছে ট্ৰাম্প। অসহায় ট্ৰাম্পে বিচাৰিছে ব্ৰিটেইনৰ সহায় আৰু ট্ৰাম্পৰ অনুৰোধ লৈ এইবাৰ সঁহাৰি ব্ৰিটেইনৰ। মধ্যপ্ৰাচ্যত ব্ৰিটেইনৰ প্ৰতিৰক্ষামূলক অভিযান যোগদানৰ পিছতে ট্ৰাম্পৰ সৈতে যোগাযোগ কেইৰ ষ্টাৰমাৰাৰ আৰু ট্ৰাম্পক সমৰ্থন কৰি ইৰাণক ধমক এইবাৰ ব্ৰিটেইনৰ আৰু ইৰাণক সামৰিক আক্ৰমণৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিছে ব্ৰিটেইনৰ ফালৰ পৰা আৰু মধ্যপ্ৰাচ্যত শক্তি আৰু নিৰাপত্তা অক্ষুণ্ণ থাকিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে ব্ৰিটেইনৰ ফালৰ পৰা আৰু পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ বন্ধ কৰক ইৰাণে। কেতবোৰ হুংকাৰ প্ৰদান কৰা হৈছে ইৰাণক আৰু প্ৰয়োজনত ইৰাণৰ ওপৰত শক্তি প্ৰয়োগ কৰিবলৈ সাজু আছে ব্ৰিটেইন আৰু ইৰাণৰ শক্তি দেখি এইবাৰ স্তম্ভিত হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল। ইছলামিক শক্তিৰ একতাত চিন্তিত হৈ পৰিছে ট্ৰাম্প। অসহায় ট্ৰাম্পে বিচাৰিছে ব্ৰিটেইনৰ সহায় আৰু ট্ৰাম্পৰ অনুৰোধ লৈ সঁহাৰি জনাইছে এইবাৰ ব্ৰিটেইনে। মধ্যপ্ৰাচ্যত ব্ৰিটেইনৰ প্ৰতিৰক্ষামূলক অভিযান যোগদানৰ পিছতেই ট্ৰাম্পৰ সৈতে যোগাযোগ কেইৰ ষ্টাৰমাৰাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ মাজতে ভাৰতত হাই এলাৰ্ট জাৰি। প্ৰতিখন ৰাজ্যৰ প্ৰশাসনলৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতত হাই এলাৰ্ট জাৰি কৰা হৈছে। দেশজুৰি বৃদ্ধি কৰা হৈছে সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা। উচতনিমূলক মন্তব্য আৰু হিংসাত্মক ঘটনা ৰোধিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰ। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হাই এলাৰ্ট চৰকাৰৰ।
ইৰাণ সমৰ্থক আৰু ইৰাণ বিৰোধী গোটৰ গতিবিধিত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ এইবাৰ চৰকাৰৰ আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক সষ্টম হৈ থকাৰ নিৰ্দেশ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। ভাৰতীয় ভূমি কোনো বিদেশী গোটে যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। দিল্লীৰ দূতাবাস আৰু স্পৰ্শকাতৰ স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু আমেৰিকা আৰু ইজৰাইলৰ দূতাবাস ভৱন স্পৰ্শকাতৰ হিচাপে নিৰ্ধাৰণ আৰু কনচুলেট ইহুদী প্ৰতিষ্ঠান আৰু বিদেশী পৰ্যটকৰ সমাগম হোৱা ঠাইত বিশেষ নিৰাপত্তা নিয়োগৰ সিদ্ধান্ত আৰু ইৰাণৰ সাংস্কৃতিক কেন্দ্ৰসমূহক নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰখাৰ ব্যৱস্থা। CCTV ফুটেজত নজৰ ৰখাৰ নিৰ্দেশ ৰাজ্যৰ আৰক্ষীক। উৰা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আৰু সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ এইবাৰ ভাৰত চৰকাৰৰ। আৰু হিংসা বিয়পোৱা নেটিজেনৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নজৰ ৰাখিবলৈ এক্টিভ হৈ পৰিছে চোৰাংচোৱা গ্ৰুপসমূহ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতেই এইবাৰ ভাৰততো হাই এলাৰ্ট জাৰি কৰা হৈছে। দেশজুৰি বৃদ্ধি কৰা হৈছে সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ কুৱেইটত ধ্বংস হ'ল আমেৰিকাৰ ফাইটাৰ জেট। F-15 বিমান ধ্বংস হৈছে কুৱেইটত আৰু বহুতৰে দাবী ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ সেই যুদ্ধ বিমানখন। আৰু কুৱেইটৰ আমেৰিকান দূতাবাসত ইৰাণৰ মিছাইল ষ্ট্ৰাইক। কুৱেইটত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাসাৰ মিছাইল আৰু ড্ৰোন নিক্ষেপ ইৰাণৰ। আৰু ইয়াৰ মাজতেই ইৰাণে প্ৰকাশ কৰিছে নতুন ভিডিঅ' আৰু শ্বাহিদ ড্ৰোনৰ নতুন ভিডিঅ' প্ৰকাশ কৰিছে ইৰাণে। আৰু ইৰাণৰ তৰফৰ পৰা নিশাৰ ভাগত কেইবাটাও আমেৰিকান বেছত কৰা হৈছিল আক্ৰমণ। নিশা ইৰাণৰ তৰফৰ পৰা ইজৰাইলৰ কেইবাখনো চহৰক লক্ষ্য কৰি লোৱা হৈছে আৰু ইৰাণৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে 3 আমেৰিকান সেনাই আৰু আহত হৈছে বহুতো। ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ কেইবাখনো চহৰত কৰিছে বোমাবৰ্ষণ। ইৰাণৰ তেহৰান আৰু ইছফানকে ধৰি কেইবাখনো চহৰত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ ঘোষণা, এই যুদ্ধ দীঘলীয়া হ'ব। 4 সপ্তাহ অৰ্থাৎ এমাহ পৰ্যন্ত চলিব পাৰে এই যুদ্ধ আৰু বহু আমেৰিকান সৈনিকৰৰ মৃত্যু হোৱাৰ সম্ভাৱনা। কুৱেইটত এতিয়া ধ্বংস হ'ল আমেৰিকাৰ ফাইটাৰ জেট। F-15 বিমান ধ্বংস হৈছে কুৱেইটত আৰু বহুতৰে দাবী ইৰাণে ধ্বংস কৰিছে আমেৰিকাৰ যুদ্ধ বিমানখন। আৰু কুৱেইটৰ আমেৰিকান দূতাবাসত ইৰাণৰ মিছাইল ষ্ট্ৰাইক। কুৱেইটত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাসাৰ মিছাইল আৰু ড্ৰোন নিক্ষেপ ইৰাণৰ। আৰু ইয়াৰ মাজতে ইৰাণে প্ৰকাশ কৰিছে কেতবৰ নতুন ভিডিঅ'। শ্বাহিদ ড্ৰোনৰ নতুন ভিডিঅ' প্ৰকাশ কৰিছে ইৰাণে আৰু ইৰাণৰ তৰফৰ পৰা নিশাৰ ভাগত কেইবাটাও আমেৰিকান বেছত কৰা হৈছিল আক্ৰমণ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৰাজ্যত মহাজোঁটত ভাঙন, কংগ্ৰেছেৰে মিত্ৰতা ভংগ ৰাইজৰ দলৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত মহাজোঁটত ভাঙন দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰে মিত্ৰতা ভংগ এইবাৰ ৰাইজৰ দলৰ। অৱশেষত কংগ্ৰেছৰে মিত্ৰতা ভংগ কৰিলে বিধায়ক অখিল গগৈয়ে। আজি বিয়লি 3 বজাত সংবাদমেলযোগে হৈছে আনুষ্ঠানিক ঘোষণা আৰু কংগ্ৰেছক অখিল গগৈৰ তীব্ৰ কটাক্ষ। মিত্ৰতাক লৈ পৰিস্থিতি এতিয়া অতি শোচনীয়। দুবাৰকৈ হাৰা কংগ্ৰেছৰ 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক অধিকাৰ নাই আৰু নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ এই পদক্ষেপে জোকাৰিছে এতিয়া বিৰোধী শিবিৰত মহল। আৰু নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ এই পদক্ষেপে জোকাৰিছে এতিয়া বিৰোধী শিবিৰ আৰু ৰাজ্যত মহাজোঁটত এতিয়া ভাঙন দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰে মিত্ৰতা ভংগ ৰাইজৰ দলৰ। অৱশেষত কংগ্ৰেছৰে মিত্ৰতা ভংগ কৰিলে বিধায়ক অখিল গগৈয়ে আৰু আজি বিয়লি 3 বজাত সংবাদমেলযোগে ঘোষণা কৰে অখিল গগৈয়ে।